মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো। নমস্কাৰ, স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মটিভেটৰলৈ। আজি মোৰ লগত আছে আমাৰ মনোজ দা। মনোজ দাক মই আগতেও কেইবাবাৰো আমাৰ চেনেলৰ যোগেদি আপোনালোকক পৰিচয় কৰাই দিছোঁ, আৰু মই পৰিচয় কৰাই দিয়াতকৈ আচলতে মনোজ দাৰ নিজৰ এটা পৰিচয় আছে। আজি মনোজ দাৰ লগত কথা পাতিবলৈ আহিছোঁ আমাৰ হিয়াৰ আমঠু জুবিন দাৰ বিষয়ে। কাৰণ আপোনালোকে জানে যে মনোজ দা এজন গায়ক, তেখেত গীতিকাৰ, সুৰকাৰ। তেখেতৰ বহুকেইটি গীত আগতে জনপ্ৰিয় হৈছিল আৰু এতিয়াও দাদাৰ বহু গীত জনপ্ৰিয় হ'বলৈ গৈ আছে। গোটেই কথাখিনি সাঙুৰি আমি আজি অলপ সময়ৰ বাবে এটা কথোপকথন আপোনালোকলৈ আগবঢ়াই দিম, আৰু আমি আশা কৰিছোঁ আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে শুনিব। আচ্ছা মনোজ দা, সমগ্ৰ অসম ম্ৰিয়মান, আৰু আপুনিতো ম্ৰিয়মান হৈছেই, সেইটো ক'বই নালাগে, কাৰণ আমি জুবিন দাক আঁতৰৰ পৰা দেখিছিলোঁ আৰু আপুনি সান্নিধ্য লাভ কৰিছিল। এতিয়া মোক আপুনি প্ৰথম এটা কথা কওক, জুবিন দাক আপুনি কেতিয়া ক'ত কেনেকৈ লগ পাইছিলে? জুবিন দা বুলি ক'লেই মানে কথাষাৰ মানে সুপ্ত কিবা খুন্দা মাৰি ধৰা হৈছে। আজি 25টা দিনে মানে কিবা যদি কৰিছোঁ মানে মনটো ঠিক মানে লগাব পৰা, হয়তো সেইদিনাহে লগাব পাৰিম যিদিনা জুবিন দাই ন্যায় পাব, মোৰ বা অসমবাসীয়ে যেতিয়া ন্যায় পাব, মই সেইটো ধাৰণা কৰি আছোঁ। তথাপিতো আপুনি এতিয়া আজি জুবিন দাৰ সম্পৰ্কত মোক যিটো কথা সুধিছে, মই তেখেতক কেতিয়া লগ পালোঁ বা কি মোৰ অভিজ্ঞতা আছে জুবিন দাৰ লগত, সেই বিষয়ে কথাটো হ'লে, জুবিন দাক মই আচলতে লগ পাইছিলোঁ 2003 চনত। মোৰ প্ৰথম যিটো এলবাম, মানে মডাৰ্ণ যিটো এলবাম বনাইছিলোঁ, তাৰ আগতে মই এলবাম কৰিছোঁ, কিন্তু তেনেকৈ মই গৈ তাত গুৱাহাটীত কাকো লগ কৰিব পৰা নাছিলোঁ। মোৰ এজন দাদা আছিলে গিৰিশ ভৰালী, তেওঁ দিখৌমুখ কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিলে, সহযোগী অধ্যাপক। তেখেতে মোক ডক্টৰ প্ৰতিম শৰ্মা ছাৰৰ লগত মোক যোগাযোগ কৰাই দিলে। তেওঁ মানে সেই সময়ত মানস প্ৰবীণ দাহঁতৰ লগত এটা খুবেই সম্পৰ্ক ভাল আছিল। তেতিয়া মই এলবামটোৰ সম্পৰ্কত মই কথা পাতিছিলোঁ, এতিয়া মানস প্ৰবীণ দাই সংগীত পৰিচালনা কৰিবৰ কাৰণে তেতিয়া মোক প্ৰতিম শৰ্মা দা আৰু গিৰিশ ভৰালী দাদাই মোক মানস প্ৰবীণ দাৰ লগত যোগাযোগ কৰি দিছিলে। সেই প্ৰতিম দাই মোক যেতিয়া গুৱাহাটীত মানস প্ৰবীণ দাৰ লগত যোগাযোগ কৰি দিছে, তেতিয়াই মই সাক্ষাৎ লাভ কৰিছিলোঁ জুবিন দাৰ, পবিত্ৰ মাৰ্ঘিৰিটা দাদা আৰু জুবিন দা 2003 চনত। আৰু সেই তেতিয়াই মই সংস্পৰ্শলৈ আহিছিলোঁ। মোৰ প্ৰথম এলবামটো স্মৃতি প্ৰিয়া আছিলে কৰিবলৈ যাওঁ। পৰৱৰ্তী সময়ত মই তেওঁৰ লগত যেতিয়া আমাৰ NK প্ৰডাকশ্যনৰ লগত এটা আমাৰ যোগাযোগ লাহে লাহে হৈ গ'ল, তেওঁ যিহেতু NK প্ৰডাকশ্যনৰ দেৱ বৰকটকী দাদাৰ লগতে দাদাৰ যিটো প্ৰডাকশ্যন, তাৰ গোটেই এলবামবিলাকত তেওঁ গীত গায়, আৰু সেই সময়খিনি খুব সোণালী দিন আছিলতো। আৰু তেওঁ তেতিয়াৰ পৰা তেওঁ লগ পালোঁ, আৰু তেওঁ প্ৰতিটো ব্ৰহ্মা, বিষ্ণু, জানমণি, অঞ্জনা বা শিশু, বিভিন্ন মানে তেওঁ এলবাম, ব্যক্তিগত এলবামেই হওক বা পাখি, এইবিলাক একদম লাইভ, আৰু আমি লাইভ চাইছোঁ, মানে লাইভ আমি শুনিছোঁ, তেওঁ গোৱা দেখিছোঁ। সেই তেনেকৈ থাকোঁতেই তেওঁৰ লগত একেলগে গীত গাবলৈ মানে সুবিধা পালোঁ। কোনটো গীত গাইছিলে? তেতিয়া মই আচলতে তেওঁৰ লগত মই সহযোগী শিল্পী হিচাপে আছিলোঁ। অঞ্জনা বুলি এটা বিহুৰ এলবাম আছিলে, মানস প্ৰবীণে মানে সংগীত পৰিচালনা কৰিছিলে। তেতিয়া আমি আকৌ মানে কি কৰোঁ, এই
কোৰাছবিলাক আমি গাবলগীয়া হয় এতিয়া মোৰ লগত মোৰ আৰু এজন বন্ধু আছিলে প্ৰণৱ লোকৰাখন বুলি সি আকৌ মই মানে দুটাই মানে কোৰাছখিনি আমি দুটাহে গাবলৈ পাওঁ আচলতে বিহু কোৰাছখিনি কি হয় কোৰাছবোৰ মানে বেলেগে মানে গাব ইমান সহজতে নোৱাৰে মিলাই ঠিক তেনেকুৱাতে প্ৰথম মই যিটো গীত জুবিনদাৰ লগত মানে সহযোগী শিল্পী হিচাপে আছিলোঁ ৰামচন্দ্ৰ নামৰ যে মই সহযোগী শিল্পী হিচাপে আছিলোঁ সেইটো মোৰ প্ৰথম তাৰপিছতে মৰম লগা ভণ্টিজনী বুলি এটা গীত আছিলে সেইটো সকলোৱে জানে সেই গীতটো গুণগুণ গুণাইটো জানে ঠিক তেনেধৰণেই মানে তাৰপিছতে এনকে প্ৰডাকশ্যনৰ মনাই বৃন্দাবন পাৰ্থ মহাবীৰ টোকাৰী গীতৰ কেছেট এতিয়া কেছেট বুলি কয় এতিয়া মানুহে ইংৰাজীত এলবাম বুলি কয় সেই মানে গীতখিনিতো মই তেখেতৰ ব্যক্তিগত এলবাম যদিও 8টা গীত তেখেতে গাব লাগে যদিও দেৱবাবু গীততে আকৌ মোক মানে তাতো 4টা গীত পৰিৱেশন কৰিবলৈ সুবিধা দিছিলে মানে সেই একেটা এলবামতে জুবিনদাৰ গীত আছিলে কি আছিলে মনাই বৃন্দাবন আৰু পাৰ্থ মহাবীৰ এই পাৰ্থ মহাবীৰ আকৌ যিটো টোকাৰী গীতৰ এলবাম তাত আকৌ মই যিটো পাৰ্থ মহাবীৰৰ যিটো টাইটেল চং সেইটো আকৌ টাইটেল চংটোৱে মই মানে গাইছিলোঁ সুবিধা পাইছিলোঁ সেই তেনেকৈয়ে মানে জুবিনদাৰ মানে সংস্পৰ্শলৈ আহিছিলোঁ আৰু যথাসময়ত জোন তৰা বুলি মই এটা এলবাম সংগীত পৰিচালনা কৰিছিলোঁ তৰা কৰিছিলোঁ এলবাম কলিজা বুলি এখন কৰিছিলোঁ মানে মই যিমান কেইটা বিহু গীতৰ এলবাম পৰিচালনা কৰিছিলোঁ সংগীত পৰিচালনা কৰিছিলোঁ প্ৰতিটো এলবামত জুবিনদাই গাইছে মোৰ সেই যৌৱনতে প্ৰেম হৈ যিটো জনপ্ৰিয় গীত সেইটো মই লিখাৰ সুৰ পৰা আপুনি সেইটো জুবিনদাই গাইছিলে যৌৱনতে প্ৰেম হয় সেইটো আৰু সেইটো এইবিলাক মানে বহুতখিনি মানে তেওঁৰ লগত এটা মানে সম্পৰ্ক আছে আৰু আপুনি সোধাৰ লগে লগে কথাবোৰ আচলতে অট'মেটিকলি ওলাই গৈ আছে আৰু অন্য কথা মই আগবাঢ়িম নে আচলতে মই ৰৈ দিমেই নে কথা কৈয়ে যাম মই তাকে ভাবিছিলোঁ লগ পোৱা কথাটো ক'বলৈ যাওঁতে এই গোটেই কথাখিনি আচলতে কৈ দিবলগীয়া হৈছে কৈ যাম নে ৰৈ দিওঁ বুলি ঠিক তেনেধৰণে ধৰক আপোনাৰ যেতিয়া আমি জোনতৰা এলবামটো কৰিছোঁ দেই তেতিয়া গীতবিলাক তেওঁ মুম্বাইত আছিলে মুম্বাইত থাকোঁতে মই আকৌ এদিন তেখেতলৈ ফোন কৰিছোঁ আমি যিহেতু মানে ডিচেম্বৰ 1 তাৰিখ বুলি কোৱাৰ লগে লগে গোটেই অসম মানে ৰৈ থাকে 31 তাৰিখ ডিচেম্বৰ মানে 31 তাৰিখ ডিচেম্বৰ 31 তাৰিখটোলৈ মানে সকলোখিনি ৰৈ থাকে মানে জানমণি ওলাব অঞ্জনা ওলাব তেনেকৈ মই ভাবিছিলোঁ মোৰ জোনতৰা প্ৰজেক্টটো ডিচেম্বৰ 31 তাৰিখে মই ৰিলিজ কৰোঁ মানে এই গীতটো মানে ভাল হৈছে বুলি নিজে ভাবিছোঁ ভাল হৈছে বুলি মই আকৌ এইটো কাৰণেই ভাবিছিলোঁ যৌৱনতে প্ৰেম হয়তো তাতে হয় যেতিয়া মই মানে কি হ'ল ইয়াতো বহুতখিনি কথা আছে সেইখিনি নিগেটিভ কথাখিনি মই নকওঁ মই সেই 31 তাৰিখে মই ৰিলিজ কৰিব নোৱাৰিলোঁ এটা কাৰণে উৎফুল্লিত হৈ আছিলোঁ জুবিনদাক মই গীতকেইটা গালে নি সুধিবৰ কাৰণে মই এটা PCOৰ পৰা তেওঁৰ নাম্বাৰটো লৈ ফোন কৰিছিলোঁ তেওঁ যিটো ষ্টুডিঅ' মুম্বাইত আছে সেইটো নাম্বাৰ সংগ্ৰহ কৰি মই মানে ঠিক ক'ৰ পৰা কৈছোঁ কমাৰ্চৰ ওচৰৰ এটা PCO আছিলে কমাৰ্চ গুৱাহাটীত কমাৰ্চৰ ওচৰৰ পৰা মই মানে ফোন কৰিছিলোঁ তেতিয়া তেখেতে মোক ফোনটো ধৰি মোক ক'লে গানকেইটা মই গালোঁ দেই এটা কথা এটা কওঁ গানকেইটা গালোঁ মানে তোৰ খুব ধুনীয়া হৈছে দেই গান একদম ধুনীয়া হৈছে তই চিন্তা নকৰিবি ভাল হৈছে এই যিটো শুনিছিলোঁ কথা তেতিয়া মই খুব উৎফুল্লিত হৈছিলোঁ যে 31 তাৰিখে ৰিলিজ কৰোঁ আৰু 31 তাৰিখে মই ৰিলিজ কৰিবলৈ সুবিধা নাপালোঁ সুবিধা আচলতে মোৰ অসুবিধা নহয় সেইটো অলপ বেলেগ ধৰণৰ কিবা এটা সমস্যা হৈছে আৰু সেইখিনি এতিয়া নকওঁ ক'লে ৰিপাৰেশ্যন বহুতখিনি কথা থাকে তাৰপিছতে সেয়া দিলোঁ সেই কথাষাৰ তেনেকৈ গ'ল পৰৱৰ্তী সময়ত আমি বহুত মানে বিহুগীত আমি গোৱাইছোঁ নাই গোৱাবলৈ যাওঁ আমি ৰৈ থাকোঁতো জুবিনদাই মানে হেৰি ৰক্ষা নাপায় আৰু ইটোৰ পিছত সিটো এলবামৰ মানুহ আহি ৰৈ থাকেহি আৰু তেওঁ ৰাতিহে আৰু তেওঁ জানেই ৰাতিহে মানে তেওঁ মানে গীত গায় আমিতো আৰু ৰাতিয়ে সুবিধাটো ল'ব লাগিব আমি ৰৈ থাকোঁ আৰু ৰাতিটো আৰু সেই জুবিনদাই ৰাতি গান গাই যেতিয়া ৰাতিপুৱা শুৱে মানে NK প্ৰডাকশ্যনৰ সেই DG মিউজিকতে তেওঁ আকৌ এটা ৰুম আছে তেওঁ তাতে শুৱে তেওঁ যদি শুই থাকে এদিন মানে যতীন দা আহিছে এটা মোৰ চকুৰ আগৰ ঘটনা যতীন দা আহিছে যতীন দা মানে আমি ৰৈ আছোঁ মানে তেখেতক মানে এতিয়া গোৱাব লাগে গান তাৰপৰা তেওঁ আহিছে তেওঁ কিবা এখন চিনেমাৰ নে কিবা এটাত গোৱাব লাগে আৰু তাৰপৰা আমাক কৈছে
জগাই দিব পাৰিব নেকি? মই বোলো আপুনি জগাব, আপুনি পাৰিব নহয়, আমাৰহে ভয় লাগে। মই নজগাওঁ দেই, মই নাযাওঁ। তেনেকুৱাতে দেৱদা আহিছে, দেৱদাই কৈছে যে মই নাযাওঁ, তোমালোকে নিজে জগোৱা। যতীন দাই তেতিয়া জুবিন দাক মানে জগাব যেতিয়া মানে তেতিয়া মই অনুভৱ কৰিছো, আমিতো প্ৰথম পাইছো নাই, তেতিয়া মানে যতীন দাই যেতিয়া জগাবলৈ মানে আনইজি ফিল কৰিছে, মানে জগাবলৈ ভয় কৰিছে, তেতিয়া মই ভাবিছো দেই জুবিন দা কিন্তু জুবিন দাক মানে লাহে লাহে মই মানে ষ্টাডি কৰি গৈ আছো, মানে মানুহজনৰ ব্যক্তিত্বটো মানে গম পাই গৈ আছো। তাৰপিছতে তেখেতে ষ্টুডিঅ'তে থাকে, তেনেধৰণে গান গায়। এদিন আকৌ কি হ'ল, আমি মানে হেৰি কৰি আছিলো, এই গান গাব লাগে, গান গাই আছে ৰাতিটো আমাৰ গানবিলাক গাই আছে পটকে মানে আমি গান গাই শেষ কৰিছে, দৰ্জাখন মেলিছো, ৰাতিপুৱা তাৰপৰা মই কৈছো বোলো আমিতো ৰাতিপুৱালে এতিয়া দেখোন ভাতেই নাখালো দেখোন, ৰাতিপুৱালে বুলি গম নাপাওঁ, ব'ল সোণাপুৰ যাওঁ। তেওঁ কিন্তু প্ৰায় এতিয়া মানে তেওঁৰ মৃত্যুৰ পিছত যেতিয়া তেওঁ সমাধি ক্ষেত্ৰ বুলি নকওঁ, জুবিন ক্ষেত্ৰ এতিয়া যেতিয়া মানে সোণাপুৰত হ'ল, তেতিয়া কিন্তু বাৰে বাৰে মনলৈ আহি আছে কথাকেইটা। সোণাপুৰত ভাত খাবলৈ আহিছিল, সোণাপুৰত ভাত খোৱা হ'ল, সেইটোৱে ন সোণাপুৰত মানে সোণাপুৰটো বেছি আৰু মই মানে প্ৰায় তেওঁৰ মুখত সোণাপুৰটো মই বেছি শুনা পাওঁ, আৰু সেইকাৰণে হয়তো চাগে শেষত তেওঁ সোণাপুৰতেই চাগে শুবলগীয়া হ'ল। গতিকে সেইটোহে তেনেকুৱা ধৰণৰ কথা। তাৰপিছত আমি ভাত খাবলৈ গ'লো, ভাত নাপালো, ঘূৰি আহি তেওঁৰ ঘৰত তেওঁ নিজে ভাত বনালে, আমাক ভাত বনাই খোৱালে, মাটিত একেলগে শুলো, নিজে বনাই তেওঁ মানে কোনো ধৰণৰ হেৰি নাই। মই দেখিলো মানুহজন দেখোন বেলেগ ধৰণৰ, আৰু তেখেতে অন্য আমি বহুতো আমাৰ গায়ক গায়িকা আমি দেখিছো, কিছুমানে আমাক মাতিবলৈও ধৰক ইচ্ছা নকৰে বা সুবিধাও নিদিয়ে, মানে তেখেতৰ কিন্তু সেইটো নাই, মানে তেখেতৰ মনত কোনো ধৰণৰ মানে সেই অহংকাৰটো নাই, মানে টোটেলি একো নাই। তাৰমানে এতিয়া অন্তত অসমৰ ৰাইজে বুজিছে। তেওঁক যেতিয়া মই লগ পাইছো 2003 চনত, মই লগ পাই মই ঘৰৰ পৰা আদিকে কৰি আপোনাৰ ধৰক পাইছো বা কাৰোবাক পাইছো, কোনোবাই যদি কেতিয়াবা কিবা এটা কথাত বিৰোধিতাও কৰে, তেতিয়া কিন্তু মই এই কথাকেইটা কৈ আহিছো যে জুবিন দা প্ৰকৃতাৰ্থত সেইজন ব্যক্তি নহয়। মই অকণমান হ'লেও চিনি পাইছিলো, কিন্তু মই আজি যদি কৈ দিওঁ এতিয়া আপোনালোকৰ এই হেৰি মাধ্যমটোৰ জৰিয়তে, তেতিয়া ক'ব যে এতিয়া মৃত্যুৰ পিছত ই ক'ব লাগে কাৰণে কৈছে, তেতিয়া কোনো শোভা নাপায় আচলতে। আৰু আমি এই কথাখিনি ক'বলৈ সুবিধাও পোৱা নাই, জুবিন দাক আমি লগ পোৱাৰ সম্পৰ্কত আমি সুবিধাও পোৱা নাই ক'বলৈ। আৰু মই কৈছো ন, আমি তেতিয়াৰ পৰাই চিনি পাইছিলো। এতিয়া যদি আমি কওঁ যে জুবিন দাক যদি চিনি পোৱাটো অসমে বা আমাৰ যিকেইজন মুধা ফুটাত ব্যক্তি, জনা শুনা যিবোৰ ব্যক্তি আমাৰ আছে অসমখনত, বুদ্ধিজীৱীকে হওক বা অন্যান্য আৰু ক্ষেত্ৰখনৰ লগত, সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত বা ৰাজনৈতিক ক্ষেত্ৰতে হওক, আমাৰ অসমখনৰ যদি সেই মানুহকেইজনো যদি তেওঁ বুজি পালেহেঁতেন জুবিন দা কি, আমি বহুখিনি আগবাঢ়ি যাব পাৰিম নহয়। আচ্ছা, এই ফটোকপি মই দেখিছো আপোনাৰ লগত তোলা আছে, কেমেৰাটো অকণমান আগলৈ আনাচোন। এয়া মনোজ দা আৰু জুবিন দা ফটোকপি ডিষ্টিংক্ট হৈছে নে বাৰু? ইয়াত পবিত্ৰদাও আছিলে, মানে মই সেই ফটোখন মই সেইফালে তাতো আছে, পবিত্ৰদা আজি অলপ দিন আগত দাদাই ফেচবুকত পবিত্ৰদাই দিছিলে। এই ফটোকপি আমি কেতিয়া তোলা? এইটো 2003 চনত তোলা ন? 2003 চনত। আচ্ছা, জুবিন দাই আপোনাৰ গীত গাইছে? কেইটামান গাইছে? গোৱা হিচাপত তৰা, জোন তৰা, কলিজা, লতা, 24, 35টা মান গীত গাইছে। 35টা মান গীত গাইছে। সেইটো খুব ভাল কথা, আৰু আপোনাক লৈ আমি গৌৰৱ কৰোঁ। কিন্তু আপুনি এতিয়া অকণমান সংগীতৰ জগতখনৰ পৰা আঁতৰি থকা নিচিনা আছে। এইটো ৰাজহুৱাকে মই আপোনাক এটা দাবী জনাইছো। আপুনিতো দাবী জনাই থাকে। দাবী মানে মই গালিও পাইছো বহুতবাৰ। আপুনি সংগীতৰ মানুহ, জুবিন দাৰ বহু কাম আছিলে যিখিনি কাম আধা হৈ গ'ল বুলি মই ভাবিছো। সেই কামখিনি কিন্তু অৰিজিনেলি যিসকলে জুবিন দাক লগ পাইছিলে বা শেহতীয়াকৈ যিসকলে লগ পাইছিলে, মানে মই প্ৰকৃতাৰ্থত শুভাকাংক্ষী বুলি মই ক'বলৈ বিচাৰিছো জুবিন দাৰ, সেইসকলে এই কামখিনি কিন্তু আগবঢ়াই নিব লাগিব। আচ্ছা, মই একেবাৰে শেষত আপোনাৰ পৰা এটা কথা জানিবলৈ বিচাৰিছো। জুবিন দাৰ এই যে আমি ন্যায়ৰ কথা কৈ আছো, আপুনি কিমান আশাবাদী জুবিন দাই ন্যায় পাবনে?
আচলতে জুবিনদাৰ ন্যায় সম্পৰ্কত ক'বলৈ গ'লে চৰকাৰখন জড়িত হৈ আছে। জুবিনদাৰ ন্যায়ৰ লগত চৰকাৰখনো জড়িত হৈ আছে। আমি ন্যায় পাবলৈ হ'লে আমি অসমবাসীয়ে মনে প্ৰাণে সমগ্ৰ বিশ্বই বিচাৰিছে এতিয়া জুবিনদাৰ ন্যায়। আমি আচলতে এতিয়া অকল আপুনি মই নহয় সমগ্ৰ বিশ্বই। আমি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত অকল গায়ক বা গায়িকা বা অভিনেতা অভিনেত্ৰী এইকেইজনে অকল জুবিনদাৰ ন্যায় নিবিচৰা নাই। আমি প্ৰতিগৰাকী অসমীয়া তথা বিশ্বৰ বাহিৰতো যিমান অসমীয়া আছে বা বিশ্ববাসীৰ লগতে পাকিস্তানৰ নিচিনা জেগাত তেখেতৰ শ্ৰদ্ধাঞ্জলি বিশ্ব বুলি সেইকাৰণে কৈছোঁ। গতিকে পাকিস্তানেই নহয় মানে আমি য'তে ত'তে দেখিছোঁ। এতিয়া মই এইটো ক'বলৈ বিচাৰিছোঁ যে শত্ৰু ৰাষ্ট্ৰ এখনেও জুবিনদাক স্মৰণ কৰিছে, কিমান এটা মানে শ্ৰদ্ধা জনাইছে। এটা উজ্জ্বল নক্ষত্ৰ মানে মই সেই কথাটো ক'বলৈ বিচাৰিছোঁ। তাৰমানে ধৰক এতিয়া আপুনি ছিংগাৰপুৰত সেই মুহূৰ্তত জুবিনদাক গম পোৱা নাছিলে সেইজন যে ব্যক্তি জুবিনদাৰ এনেকুৱা এজন ব্যক্তি। শেষ মুহূৰ্তত যেতিয়া আমাৰ অসমৰ পৰা এই ন্যায় বিচৰাৰ যিটো আমাৰ প্ৰক্ৰিয়া, যিটো ধৰণে ক্ষিপ্ৰতাৰে আমাৰ অসমৰ ৰাইজে জাষ্টিছ ফৰ জুবিন বুলি যিটো আহি গ'ল, যেতিয়া সংবাদ মাধ্যমবিলাকে গম পাই গ'ল, তেতিয়া বিশ্বই গম পালে। বিশ্বই যেতিয়া গম পাই গ'ল ছিংগাপুৰৰ যিখন মানে আইনী যিটো প্ৰক্ৰিয়া তেতিয়া গম পাই যোৱাৰ লগে লগে খুব ক্ষিপ্ৰতাৰে তেওঁলোকো লাগিবলৈ বাধ্য হৈ গ'ল। জুবিনদাই আমি আজি দাবী কৰিছোঁ, আমিতো দাবীটোতো প্ৰতিদিনে দাবী কৰি আছোঁ, প্ৰতিদিনে দাবী কৰিছোঁ। এতিয়া আপুনি ধৰক দেৱালী আহিছে, দীপান্বিতা আমি কৰিব লাগিব। ব্যৱসায়িক দৃষ্টিভংগীয়ে কিছুৱে কৈছে যে ফটকা কিনিবই লাগিব, ব্যৱসায়ী হয়তো লোকচান হ'ব। ব্যৱসায়ীসকলৰ লোকচান নহয়। আজি বৰপেটাত আতচবাজি তাত প্ৰডাক্ট হৈছে, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মানে তাত আতচবাজিটো মানে বিক্ৰী হ'ব লাগিব, ব্যৱসায়ৰ কথা আছে, গতিকে আপোনালোকে কিনক। আমি নিকিনো বুলি কোৱা নাই, আমি ফূৰ্তি কৰিম। মানুহে ফূৰ্তি কেতিয়া কৰে, আনন্দ কেতিয়া কৰে? আপোনাৰ ঘৰত দেউতা ঢুকাইছে, আপুনি ধৰক আপোনাৰ মাহেকীয়া কৰ্মটো বা 16 দিনীয়া কৰ্মটো আপোনাৰ হৈ গ'ল, 16 দিনৰ পিছত 4 দিনৰ পিছত আপোনাৰ ঘৰত আপোনাৰ মানে দিৱালীটো আহিছে, দীপান্বিতা। আপুনি তেতিয়া সেই মুহূৰ্তত আপুনি হ'লেও পাৰিব নাই? ডেফিনেটলি নোৱাৰে। আমাৰ কৰ্মটো হৈ গৈছে, কিন্তু যদি মৃত্যুটো আমাৰ সকলোৰে গ্ৰহণযোগ্য হ'লহেঁতেন, তেতিয়া বেলেগ তেখেতৰ কিবা এটা স্বাস্থ্যজনিত কাৰণত তেনেকুৱা কাৰণত যদি হ'লহেঁতেন, তেতিয়া আমি নিশ্চয় মানিম। আমাৰ বিশ্বাস মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত যে তেখেতে অসমবাসীৰ লগতে বিশ্ববাসীক অন্ততঃ ন্যায় প্ৰদান কৰিব। আমাৰ সেইটোক লৈ আমি আশাবাদী। গতিকে জুবিনে ন্যায় পাব বুলি সেইকাৰণে আমি আমাৰ সেই মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত অটল বিশ্বাস থকাৰ কাৰণে আমি কৈছোঁ যে জুবিনদাই ন্যায় পাব। আমি বিচাৰিছোঁ জুবিনদাই ন্যায় পাওক। আৰু তেখেত আমাৰ হিয়াৰ আমঠু হয়। যেনেকৈ কাৰোবাৰ ঘৰত যদি মানুহ ঢুকাই এবছৰলৈকে হুঁচৰি গাবলৈ মানুহ নাহে, তাতে ফাগুৱা ৰং নাহানে, আতচবাজি নুফুটুৱাই, গতিকে জুবিনদা এতিয়া প্ৰতি ঘৰ মানুহৰে পৰিয়ালৰ একোজন আত্মীয়। গতিকে এই ক্ষেত্ৰত এই উৎসৱ পাৰ্বণ এইবিলাক ম্লান পৰাটো স্বাভাৱিক। আৰু যি কি নহওক আমি পুনৰবাৰ আশা কৰিছোঁ জুবিনদাই ন্যায় পাব লাগিব। আৰু গৰিমা বৰঠাৰ কথা আমি সকলোৱে আছোঁ। জুবিনদাৰ যি আধৰুৱা কাম, সেই কামখিনি আমি সম্পূৰ্ণ কৰিব লাগিব। তাৰ মাজতে মই পটককৈ কথা এটা কওঁ দেই, মানে মনত পৰিছে কথাষাৰ, এনেই সৰু কথা। যোৱা পৰহি দিনা মই মানে এজন ব্যক্তিক লগ পালোঁ। এখন হোটেলত মই চাহ খাই আছিলোঁ, তেখেতে বিনা চেনি চাহ বিচাৰিছে। তাৰপৰা মই বোলো আপুনি ভাত খায় নাই? বোলে ভাত খাওঁ। ভাতটো যদি খায় তেতিয়াহ'লে আপুনি আচল ভাতটোৱে খাই দিয়ে, চুগাৰটো আপোনাৰ কণ্ট্ৰল কৰিব পাৰিব, আপুনি ভাতটো কমাই দিব। মই চিনি নাপাওঁ মানুহজনক, এনেই মানে কথা প্ৰসংগত তেওঁৰ লগত মানে কথাত মানে জড়িত হৈ গ'লো। তেখেতে এষাৰ কথা পটককৈ কৈ দিলে, কিনো জীয়াই থাকিবা আৰু, খাই দিছোঁ আৰু, জুবিনেই মৰি গ'ল, আমিবোৰ জীয়াই থাকি কি কৰিম? মই তেতিয়া মানে হতভম্ব, জুবিনেই মৰি গ'ল আৰু তেওঁক জীয়াই থাকি কি মানে কথাষাৰ আপুনি এনেকৈ বৰ বেলেগ ধৰণৰ কথা কৈ দিলে। একদম নিজৰ সন্তান। মই বোলে মোৰ এতিয়া প্ৰতিদিনে মোৰ বোলে চকু পানী বোলে। এনেকুৱা এজন মানুহৰ লগত এনেকুৱা এটা কাৰবাৰ কৰি দিলে। গতিকে অকল সেইজনেই নহয়, আৰুতো ধেৰ আছে। সেইজন মই এজন প্ৰমাণ হিচাপে আপোনাক হয়। তাকে মই একেবাৰে শেষত আপোনাৰ পৰা মায়াবিনী গীতটো অকণমান বিচাৰিম এইকাৰণে, কাৰণ জুবিনদাই কৈছিলে যে তেখেত যদি নোহোৱা হৈ যায় তেতিয়াহ'লে মায়াবিনী গীতটো আমাৰ সমগ্ৰ অসমবাসীয়ে গাওক। অকণমান গুণগুণাই দিয়কচোন। সঁচাই মায়াবিনী গীতটো এতিয়া প্ৰাৰ্থনাৰ দৰে হৈ গ'ল। দুৰ্গা পূজাতো মায়াবিনী গীতটো আমি প্ৰাৰ্থনা, আমাৰ অনুশীলনৰ 9 নৱেম্বৰ তাৰিখে যি বৰ্ষপূৰ্তি আছে, আমি তাতো মায়াবিনী গীতটোৱে আৰম্ভ কৰিম। আমাৰ 19 ছেপ্টেম্বৰ তাৰিখে
আমাৰ গৃহত ভাগৱত পাঠ কৰাবলৈ লৈছোঁ আমাৰ অনুশীলন পাঠশালা। হয়। তাতো আমি ভগৱানক প্ৰাৰ্থনা জনাম তেখেতে ন্যায় পাবৰ কাৰণে। আপুনি এবাৰ গীতটো গুণগুণাই দিয়ক। ঠিক আছে, অকণমান গুণগুণাই জুবিনদাৰ প্ৰতি মই শ্ৰদ্ধা জনাই তেখেত য'তে আছে কুশলে থাকক, শান্তিৰে থাকক, তেখেতৰ পবিত্ৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ। আৰু আমি অনুশীলন গ্ৰুপৰ ফালৰ পৰাও আমি এই মুহূৰ্তখিনিত পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ। প্ৰতি শৰতৰ প্ৰভাতী ফুলে কব তোমাকেই মোৰ কথা, প্ৰতি মেঘাদিৰ নিশা জোনে কব তোমাকেই মোৰ ব্যথা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন, নিজানৰ গান মোৰ শেষ হব ভাবো তোমাৰ বুকুত, মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন, নিজানৰ গান মোৰ শেষ হব ভাবো তোমাৰ বুকুত। বুকুখন বিষাই যায় দেই। আচ্ছা, একেবাৰে শেষত এটা অনুৰোধ জনাইছোঁ, জুবিনদাৰ ভাল লগা এটি গীত মায়াবিনীটো আপুনি গালেই, গতিকে আপোনাৰ ভাল লগা এটি গীত অকণমান গুণগুণাই দিয়ক আৰু আমি আমাৰ অনুষ্ঠানটো সামৰিম। জুবিনদাৰ মই এটি গীত খুব ভাল পাওঁ, সেই গীতটোকে অকণমান মই গুণগুণাই দিছোঁ। কাৰ পৰশ, কাৰ উশাহ আৰু কাৰ সুবাস, কাৰ তিতা মিঠা এষাৰি মাত, জীয়াই থাকিবলে লাগে আমাক, হুমুনিয়া চেঁচা চেঁচা এই দুখৰে কাষ, কামিহাৰ ভাঙি যোৱা বতাহ লাগে জানো আমাক, জানো আমাক, বুজি চাগে পোৱা তুমি, বুজি পাওঁ চোন আমি, সপোনৰে ৰং দুচকুতে লৈ কত যে শিশু আছে আশালৈ, নতুন আহিব জোৱাৰ আনিব শান্ত সুন্দৰ ফুলনি হৈ, সপোনৰে ৰং দুচকুতে লৈ কত যে শিশু আছে আশালৈ, নতুন আহিব জোৱাৰ আনিব শান্ত সুন্দৰ ফুলনি হৈ, নিদ্ৰাৰ পৰা সাৰ পোৱা উঠা জাগাৰ জগোৱা, চকু মেলি চোৱা পৰভাত, হৃদয়ৰ পৰা দিয়া মাত, বুজি চাগে পোৱা তুমি, বুজি পাওঁ চোন আমি, কাৰ পৰশ, কাৰ উশাহ আৰু কাৰ সুবাস, কাৰ তিতা মিঠা এষাৰি মাত, জীয়াই থাকিবলে লাগে আমাক। ধন্যবাদ জনাইছোঁ আৰু সকলোকে এটি অনুৰোধ জনাম, এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব, স্কিপ নকৰিব, যদি স্কিপ কৰিছিলোঁ তেন্তে আকৌ আগৰ পৰা চাব আৰু পাৰিলে শ্বেয়াৰ কৰিব, যাতে আৰু 2-4জনৰ কাষলৈ যাওক, জুবিনদাৰ বিষয়ে আৰু দুই এটা কথা বহুজন অৱগত হওক।
পুনৰবাৰ আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা। আপোনালোকলৈ মই ধন্যবাদ।